এতিয়া মোক ফোন কৰি থাকিবলৈ আহিছে। সেইদিনাটো বহুত ডাঙৰ ডাঙৰ কথা কৈছিলে, তহঁতে মোক সেই বুৰ্বক বনাইছ কিবা কিবি। তাই কথাবোৰ শুনি যে একদম মানে এচৰমান লগাই দিবলৈ মন গৈছিলে। বেষ্ট ফ্ৰেণ্ডৰ ওপৰত ইমান কোনো বিশ্বাস নাই মানে তাই এনেকুৱা কথা ক'বলৈ আহিলে। আৰু এতিয়া ফোন কৰিবলৈ কি দৰকাৰ পৰিছে? দৰকাৰ নাই নহয় মোক ফোন কৰি থাকিবলৈ। এতিয়া আৰু তাইৰ লগত মই একো কথা পাতিবলৈ নাই, ফোন ৰিচিভ কৰিবলৈ নাই আৰু। তাই মোক যি ভাবিলে নহয়, তাৰপিছত আৰু তাই মুখখনো চাবলৈ মন নাই। দেখিলেই খংহে উঠিব এতিয়া। যাওঁ ওলাই। হাই জুলি, ৱাও তোমাক ধুনীয়া লাগিছে দেই। পিছে তোমাৰ মুডটো অফ হৈ থকা নিচিনা লাগিছে, কি হ'ল? মন ভাল নহয় নেকি? নে আজি মোৰ লগত যাবলৈ তোমাৰ মন নাছিলে? নাই নাই, কি যে কৈছা তুমি? তোমাৰ লগত যাবলৈ আকৌ মই কিয় বেয়া পাম ৰাজীৱ? তেনেকুৱা একো নহয়। মানে পিহুৱে ফোন কৰি আছিলে, কিন্তু তাইক মই বেয়া পাই আছো আৰু তাইৰ লগত মোৰ কথা পাতিবলৈ মন নাই। সেইকাৰণে তাই ফোন কৰা দেখি মোৰ খঙেই উঠি গ'ল, মুডেই অফ হৈ গ'ল। কিন্তু তোমাৰ লগত যাবলৈ পাই মোৰ ভাল লাগিছে। আৰু তোমাৰ লগত থাকিলে মোৰ মুড অফ কেনেকৈ হ'ব পাৰে? তোমাৰ লগততো মই বেছি হেপী থাকোঁ। হয় নেকি জুলি? থেংক ইউ ছ' মাছ দেই। ঠিক আছে ব'লা, আমি এতিয়া গৈ থাকোঁ ন। ঠিক আছে ব'লা। আজি পিছে কি মুভি চাম বুলি ভাবিছা? মোৰ ফোনে ৰিচিভ নকৰিলে। মোৰ যে মনটো ভাল লাগি থকা নাই। কিহে পাইছিলে বাৰু সেইদিনা? জুলি বুলি নামটো শুনিব পালোহে, একদম মানে আহি পিনে তাইক যে মই ইমানবোৰ কথা শুনাই দিলোঁ। তাৰমানে মই তাইক বিশ্বাসে নকৰোঁ। সেইকাৰণে চাগে তাইৰ নাম শুনাৰ লগে লগে মোৰ তাইৰ পৰা সন্দেহ হ'ল আৰু মিছআণ্ডাৰষ্টেণ্ডিং হৈ গ'ল। ময়ো যে কি ছোৱালী, জুলিৰ বিষয়ে বাৰু মই এনেকৈ কেনেকৈ ভাবিব পাৰিলোঁ। আৰু এতিয়া তাইৰ লগতে টিকুও মোক নমতা হ'ল। ভুলটোতো ময়ে কৰিলোঁ, কিন্তু এতিয়া ইহঁত দুইটাকে মই কেনেকৈ মনাওঁ বাৰু? কোনো এটাই মোৰ লগত ভালকৈ কথা পতা নাই। টিকুৱেতো অলপ কথা পাতিছে, কিন্তু জুলিয়েতো একো খবৰেই নাই। ফোনো ৰিচিভ নকৰে, মেছেজৰো ৰিপ্লাই নকৰে। কি কৰোঁ বাৰু? এটা কাম কৰোঁ, ৰাজীৱক ফোন কৰি সুধোচোন, সি গম পাব পাৰে তাই ক'ত আছে। এটা কাম কৰোঁ, মই ফোন কৰাতকৈ ৰাজীৱক মেছেজ কৰি দিওঁ। কেনেবাকৈ যদি জুলি ৰাজীৱৰ লগত থাকে, ৰাজীৱক ক'বলৈ মানা কৰি দিব। সিতো গম নাপায় আমাৰ মাজত কি হৈ আছে। মই মেছেজকে কৰি দিওঁ। জুলি যদি জানে ক'ত আছে, তেতিয়াহ'লে মোক এড্ৰেছটো দি দিবলৈ ক'ম। মই চিধা ডাইৰেক্ট গৈ তাতে তাইক লগ কৰি কথা পাতি ল'ম। হাই পিহু, তুমিও ইয়াত আছা? ভালেই হ'ল দিয়া। তুমিও মুভি চাবলৈ আহিছা নি? পিছে অকলে আছা যে, টিকু নাই অহা নেকি লগত? হাই ৰাজীৱ, নাই নাই, মই ইয়ালৈ মুভি চাবলৈ অহা নাই। আৰু মই অকলেই আহিছোঁ। আচলতে জুলি, মোৰ তোৰ লগতহে কথা আছিলে। তোক ইমানকৈ ফোন কৰিলোঁ, তোৰ ফোনো ৰিচিভ কৰা নাছিলি। তোৰ লগত মোৰ কথা অলপ পাতিব আছিলে। প্লিজ টাইম আছে যদি বল না। মই কাৰো লগত কোনো ধৰণৰ একো কথা পাতিবলৈ বিচৰা নাই। ৰাজীৱ, মুভিৰ টাইম হৈছে নহয়, ব'লা আমি ভিতৰলৈ সোমাই যাওঁ। ভালকৈ চিট এটা চাই বহিব লাগিব। আৰু কাৰোবাক কৈ দিয়ে ইয়াৰ পৰা যাবলৈ, কাৰণ মই এতিয়া কাৰো লগত কথা পাতি থাকিবলৈ ইণ্টাৰেষ্টেড নহয় আৰু না কাৰোবাৰ কথা শুনিব বিচাৰিছোঁ। গতিকে ইয়াৰ পৰা যাবলৈ কোৱা আৰু আমি ভিতৰলৈ যাওঁ ব'লা। জুলি, তোমাৰ আকৌ হঠাৎ কি হ'ল? পিহুৰ লগত তুমি এনেকৈ কথা পাতিছা যে? তোমালোকৰ মাজত কিবা প্ৰব্লেম চলি আছে নেকি? চৰি দেই, সোধাৰ কাৰণে বেয়া নাপাবা, মই আকৌ একো গম নাপাওঁ নহয়। পিহুৱে তোমাৰ লগত কিবা ডিছকাছ কৰিম বুলি কৈছে। তুমি ঠিক আছে, এতিয়া মুভি চাবলৈ আমি সোমাম, কিন্তু ভালকৈতো ক'ব পাৰা কি হ'ল বাৰু তোমালোকৰ? আমি এতিয়া ইয়াত মুভি চাবলৈ আহিছোঁ নহয়, ব'লা মুভি চাবলৈ যাওঁ। বেলেগ একো সুধি নাথাকিবা, মই তোমাক ক'ম বাৰু, কিন্তু এতিয়া এইবোৰ কৈ থকাৰ সময় নহয়। আৰু যদি তোমাৰ চাবলৈ ইচ্ছা নাই, তেতিয়াহ'লে মই ঘৰলৈ যাওঁ। তুমি এইবোৰ কথা সুধি পিনে মোৰ মুড অফ কৰি নাথাকিবা। মুভি চাবলৈ আহিছোঁ নহয়, ব'লা। মই এতিয়া কি কৰোঁ বাৰু? টিকুৱে সেইফালে মোক খং কৰি আছে। যেতিয়ালৈকে জুলিয়ে মোক মাফ কৰি নিদিয়ে, সিও মোৰ লগত ভালকৈ কথা নাপাতিব মই জানো। আৰু এইফালে জুলিয়েও মোৰ ওপৰত খং হৈ আছে। তাই মোৰ কথাই শুনিব বিচৰা নাই। এনেকৈ হ'লে মানে মই জুলিক কেনেকৈ মাফ খুজিম বাৰু? মই যে কি যে নহয়, মোৰ মূৰটোত অকণমানো একো নাই চাগে। যেতিয়াই যি দেখোঁ একদম আহি পিনে জিতি বকি দিওঁ। এতিয়া মই কেনেকৈ বাৰু কি কৰোঁ? জুলি মোৰ বেষ্ট ফ্ৰেণ্ড হয়, তাই এতিয়া মোৰ ওপৰত খং হৈ আছে। আমাৰ ফ্ৰেণ্ডশ্বিপটো নাথাকিবই নি বাৰু? মই কি কৰোঁ বাৰু এতিয়া? চোৱা না, ইমান কমেডি দেখাইছে। সঁচাকৈ দেই, মুভিখন বহুত কমেডি আৰু ফানি হয়, চাবলৈ মজা লাগিছে দেই। সঁচাকৈ আজিতো একদম মজা লাগি গৈছে আৰু। জুলি, মই সেইকাৰণে চাই মেলিয়ে মুভিখন চিলেক্ট কৰিলোঁ। তাতে দেখিলোঁ তোমাৰো মুড অফ হৈ আছে। এতিয়া তোমাৰ
মনটো ভাল লগাবলৈ এনেকুৱা মুভি এখন চোৱা বহুত জৰুৰী আছিলে যিখনৰ বহুত কমেডি আৰু ফানি মমেণ্টবোৰ থাকে আৰু সেইকাৰণে মই এইখন মুভি চিলেক্ট কৰিলোঁ সঁচাকৈ দেই মুভিখন বিৰাট মজা লাগিছে কিন্তু বহুত ভাল বনাইছে একদম কমেডি মুভি মানে আৰু তুমি চাই ভাল পাইছা নহয় ৰাজীৱ থেংক ইউ ছ' মাছ আজি তুমি মানে মোৰ বহুত লগ দিলা মোৰ নহ'লে ৰাতিপুৱাৰ পৰা মনটো সঁচাকৈ ভাল লগা নাছিলে একো কৰিব মন যোৱা নাছিলে আৰু তুমি যেতিয়া মুভি চাবলৈ যাওঁ বুলি ক'লা প্ৰথমতে নাহোঁ বুলিয়ে ভাবিছিলোঁ কিন্তু পিছত ভাবিলোঁ হয়তো ওলাই গ'লে মানে অকণমান মনটোৱে ভাল লাগিব আৰু এয়া চোৱা মোৰ এতিয়া মনটো সঁচাকৈ বহুত বেছি ভাল লাগিছে ইমান কমেডি মুভি এখন চাই দিলোঁ বাৰু এতিয়া পিছে ক'ত যাম বুলি ভাবিছা হয় নেকি জুলি থেংক ইউ ছ' মাছ তুমি মোৰ লগত যে আহিবলৈ মান্তি হ'লা মই ভাবিছিলোঁ তুমি নাহিবাই বুলি আৰু তুমি হেপী থাকিলে মোৰো ভাল লাগে তুমি যদি মন বেয়া কৰি থাকা মোৰ মনটো বৰ বেয়া লাগে এতিয়া তোমাক এনেকৈ হাঁহি থকা দেখি ফূৰ্তি দেখি মোৰ সঁচাকৈ বহুত বেছি ভাল লাগিছে সদায় তুমি এনেকৈ হাঁহি থাকিবা এনেকৈ হাঁহি থাকিলে ভাল লাগে বাৰু এতিয়া এটা কাম কৰোঁ আমি ক'ৰবাত গৈ লাঞ্চটো কৰি লওঁগৈ ভোক লগা নাই জানো তাৰপিছত শ্বপিং কৰিবলৈ যাম অঁ ভোকটোতো লাগিছে ব'লা গৈ পিনে লাঞ্চ কৰি লওঁ কিন্তু শ্বপিং কৰিবলৈ মানে মোৰতো একো শ্বপিং কৰিব লগা নাই তোমাৰ কিবা আছে যদি যাব পাৰোঁ অঁ মোৰে শ্বপিং কৰিবলৈ আছে অলপ ঘৰৰ কাৰণেও কৰিব আছে আৰু কোনোবা ফ্ৰেণ্ডৰ কাৰণেও ল'বলৈ আছে বাৰু গৈ পিনে ফাৰ্ষ্টে লাঞ্চটো কৰি লওঁ তাৰপিছত শ্বপিং কৰিবলৈ গুচি যাম গ'লে মানে এনেও কিবা না কিবা ল'বলৈতো ওলায়ে যাব আজি দিনটো ফুৰিম বুলি আহিছোঁ যেতিয়া ফুৰি মেলি একেবাৰে ঘৰলৈ উভতিম নে কি কোৱা এতিয়াতো আধা দিন বাকী আছে গতিকে ব'লা তুমি আহিলা মই এঘণ্টামানৰ পৰা ইয়াত তোমাৰ কাৰণে ৰৈ আছিলোঁ তোমাৰ কাম শেষ হ'ল নেকি তোমাৰ লগত মোৰ কথা আছিলে যদি কাম শেষ হ'ল প্লিজ মোৰ লগত ব'লা না এখন মিটিং বাকী আছে গতিকে মই তোমাৰ লগত যাব নোৱাৰোঁ আৰু পিহু মই কৈছোঁ নহয় যেতিয়াই মন যায় তেতিয়াই তুমি মোৰ অফিচলৈ এনেকৈ গুচি নাহিবা মই তুমি এনেকৈ অফিচলৈ অহাটো বেয়া পাওঁ গতিকে কিবা যদি কথা থাকে মোৰ অফিচ শেষ হোৱাৰ পিছত লগ কৰিবা তাৰপিছত পাতিম কিন্তু অফিচ টাইমৰ ভিতৰত মই তোমাক টাইম দিব নোৱাৰোঁ তুমি এতিয়া ইয়াৰ পৰা যোৱা মোক ডিষ্টাৰ্ব কৰি নাথাকিবা টিকু প্লিজ তুমি এনেকুৱা কিয় কৰিছা মোৰ লগত ঠিক আছে তুমি অফিচত থকা সময়ত মই ইয়ালৈ অহাটো তুমি নিবিচাৰা মই নাহোঁ কিন্তু মই ফোন কৰিলে মোৰ ফোনটোতো ৰিচিভ কৰিব পাৰা সিফালে জুলিয়েও মোৰ লগত কথা নাপাতিছে তাইক মই ইমানকৈ ফোন কৰিলোঁ না ফোন ৰিচিভ কৰে না মেছেজ ৰিপ্লাই কৰিছে না কল বেক কৰিছে আৰু এইফালে তুমিও মোৰ লগত ভালকৈ বিহেভ কৰা নাই তোমালোকে কিয় বাৰু মোৰ লগত এনেকুৱা কৰি আছা মই গম পাইছোঁ মই ভুল কৰিলোঁ কিন্তু মোক এবাৰৰ কাৰণেতো তোমালোকে মাফ কৰি দিব পাৰা আজি ইমান দিন হৈ গ'ল কিন্তু তোমালোকে কোনো মোক ভালকৈ মাত এষাৰ দিয়া নাই কিয় এনেকুৱা কৰিছা বাৰু পিহু প্লিজ তুমি এতিয়া মোক কুৱেশ্যন কৰিছা যে আমি তোমাৰ লগত এনেকুৱা কিয় কৰি আছোঁ তুমি কি ভুল কৰিলা সেয়া এতিয়াও বুজি পোৱা নাই নি এইটো এটা সৰু ভুল নহয় পিহু এইটো এটা বহুত ডাঙৰ ভুল তোমাৰ সৰু এটা সামান্য মিছ আণ্ডাৰষ্টেণ্ডিং হোৱাৰ কাৰণেই তুমি ইমানবোৰ কথা জুলিক শুনাই দিলা লগতে মোকো তুমি বহুত কিবা কিবি ক'লা আৰু এতিয়া আমি কিয় এনেকুৱা কৰি আছোঁ সেয়া সুধিছা তুমি পিহু প্লিজ এইবোৰ টপিকৰ ওপৰত আৰু মই একো কথা পাতিব নিবিচাৰোঁ তুমি বহুত ডাঙৰ ভুল কৰিছা আৰু সেইকাৰণে জুলিয়েও তোমাক মাফ কৰিব পৰা নাই তেতিয়াহ'লে তুমি কেনেকৈ ভাবি ল'লা যে মই তোমাক মাফ কৰিব পাৰিম তুমি আমাৰ কেৰেক্টাৰৰ ওপৰত কুৱেশ্যন কৰিলা গতিকে ইমান সহজে মই কেতিয়াও পাহৰিব নোৱাৰোঁ এতিয়া তুমি ইয়াৰ পৰা প্লিজ যোৱা মোক কাম কৰিবলৈ দিয়া